নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 4 নম্বৰ অংশটি এই অংশটিত কিনো আছে চাওচোন আহা এতিয়া চোৱা ইয়াতে কি কৈছে 6 নম্বৰ ক ছবি দুখনত দেখা পোৱা উৎসৱ কেইটালৈ চোৱা আৰু কোনটো জনগোষ্ঠীয়ে পালন কৰে পোৱা ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুৱা এই ছবি কেইখন তোমালোকে দেখা পাইছানে এই ছবি দুখনৰ উপৰিও আৰু এইয়া চোৱা এই কেইখন ছবিও আছে এতিয়া তোমালোকে কোৱাচোন বাৰু এই ছবি কেইখন কি কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ হয় প্ৰথমতে আছে বৈশাগু এই বৈশাগু উৎসৱটো কোন জনগোষ্ঠীয়ে পালন কৰে বড়োসকলে গতিকে তোমালোকে নিশ্চয় গম পাইছাই নহয়নে আৰু এয়া হ'ল কোন জনগোষ্ঠীয়ে পালন কৰে এই উৎসৱটো মাৰসকলে মাৰ জনগোষ্ঠীয়ে পালন কৰে তেওঁলোকৰ কি হয় নৃত্য হয় তেওঁলোকৰ আৰু এয়া হৈছে বড়োসকলে কৰা নৃত্য তাৰ পাছতে চাও আহাচোন এয়া মাইকো চুমফাই কোন জনগোষ্ঠীয়ে পালন কৰে মাইকো চুমফাই তাই জনগোষ্ঠীয়ে নহয়নে গতিকে আমি ইয়াত লিখিছো তাই জনগোষ্ঠী নহয়নে তাৰ পাছতে চোৱা ৰংকেৰ কোনসকলে পালন কৰে ৰংকেৰ কাৰ্বি সকলে গতিকে চোৱাচোন এই ছবি কেইখনত চোৱাচোন ইয়াৰ আগৰ ছবিখনতো চোৱা ইয়াত কি কৈছে তেওঁলোকৰ ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুৱা ইয়াত সাজ পোছাক যিসমূহ আছে সেই সাজ পোছাকসমূহৰ কি বাৰু মিল কি আছে অমিল কি আছে মিল এইটোৱে যে তেওঁলোকে নিজৰ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰিছে আৰু তেওঁলোকে জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি নৃত্য কৰিছে আৰু অমিল হ'ল তেওঁলোকৰ যিসমূহ নৃত্য আছে তেওঁলোকৰ নৃত্যসমূহ কি হয় বেলেগ নহয়নে আৰু তেওঁলোকৰ সাজপাৰ সমূহো দেখিবলৈ বেলেগ আৰু মিল এটা আছে ইয়াত আৰু এটা আছে তেওঁলোকে এই যিসমূহ সাজপাৰ পৰিধান কৰিছে তেওঁলোকে সেই সাজপাৰসমূহ নিজাকৈ বৈ লয় তাৰ পাছতে ইয়াতো তেনেকৈ তোমালোকৰ মাইকো চুমফাই আৰু ৰংকেৰৰ কি হৈছে নীতি নিয়ম ছবি দুখনত অলপ বেলেগকৈ আছে তাৰ পাছত চাও আহাচোন এয়া চোৱা কি কৈছে তলৰ ছবি দুখনত দেখা পোৱা উৎসৱ দুটাৰ বিষয়ে লিখা এতিয়া প্ৰথমতে এখন ছবি দেখা পাইছো এই ছবিখন দেখা পাই তোমালোকৰ কি যেন লাগিছে বাৰু কিহৰ ছবি যেন লাগিছে এয়া কিহৰ ছবি মাঘ বিহুৰ ছবি নহয়নে মাঘ বিহু বা কি হয় কি মাঘ বিহু বা কি হয় ভোগালী বিহু নহয়নে লাগিছেনে বাৰু ভোগালী বিহু ছবি যেন চোৱা আমি এই ছবিখনলৈ চালে গম পাম এয়া কি কৰিছে মেজি জ্বলাইছে নহয়নে আৰু এইফালে চোৱা সকলোৱে কি কৰিছে সেৱা কৰি আনন্দতে ওচৰত ৰৈ আছে এতিয়া আমি মাঘ বিহুৰ বিষয়ে দুটামান বাক্য লিখিছো চোৱাচোন তোমালোকে মই কিনো লিখিছো মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা হয় এই বিহু কৃষিভিত্তিক উৎসৱ খেতিয়কে আঘোণৰ সোণোৱালী ধান চপোৱাৰ পাছত গাঁৱৰ সকলো ৰাইজ মিলি এই উৎসৱ পালন কৰে এই বিহুত ভেলাঘৰ আৰু মেজি সজা হয় উৰুকাৰ ৰাতি সকলোৱে একেলগে ভোজ ভাত খাই আনন্দ উল্লাস কৰি ৰাতিটো ভেলাঘৰতে কটায় পিছদিনা পুৱা গা ধুই সূৰ্য দেৱতাক স্মৰণ কৰি মেজি জ্বলোৱা হয় তোমালোকে জানাই নিশ্চয় মাঘ বিহুৰ বিষয়ে আৰু তোমালোকেও এনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ আমি পিছৰ ছবিখন চাও আহাচোন এইখন কি ধৰ ছবি বাৰু ইয়াত নাচনীসকলে কি কৰি আছে নাচি আছে আৰু এই
যে নাচি আছে নাচনীসকলে এয়া কোন জনগোষ্ঠীৰ নাচ মিচিং জনগোষ্ঠীসকলৰ মিচিংসকলৰ নাচ আৰু তেওঁলোকে গুমৰাগ নাচি আছে নহয়নে আৰু এই নাচি যে আছে এই উৎসৱটি কি জানানে আলি আয়ে লিগাং আমি কি লিখিম ইয়াত মিচিংসকলে পালন কৰা উৎসৱ কি হয় আলি আয়ে লিগাং নহয়নে এতিয়া মই তোমালোকক আলি আয়ে লিগাঙৰ বিষয়ে অলপ লিখি দিছো তোমালোকে চাই যোৱা আলি আয়ে লিগাং হৈছে মিচিং জনগোষ্ঠীৰ এটা অন্যতম উৎসৱ এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় আলি আয়ে লিগাং কি কৈছে আলি আয়ে লিগাং প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ মিচিং সকলৰ প্ৰধান নৃত্য গুমৰাগ এই উৎসৱৰ বিশেষ অংশ তোমালোকে বুজি পালা নহয় মিচিং সকলৰ এই আলি আয়ে লিগাং কৃষিভিত্তিক উৎসৱ হয় আৰু কেতিয়া পালন কৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আৰু মিচিং সকলৰ প্ৰধান উৎসৱটোৰ প্ৰধান নৃত্যটোৰ নাম কি আলি আয়ে লিগাঙত নচা গুমৰাগ তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এনেকুৱা এই ছবি দুখন চাই লিখিবলৈ যত্ন কৰিবা তাৰ পিছতে চাও আহা এতিয়া ইয়াতে কৈছে তামিলনাডুৰ বন্ধু এজনে পোংগল উৎসৱলৈ নিমন্ত্ৰণ জনাই অসমৰ বন্ধু এজনলৈ প্ৰেৰণ কৰা চিঠিখন পঢ়ো আহা দেখিছানে এই চিঠিখন তোমালোকে ইয়াত কি কৰিছে তামিলনাডুৰ বন্ধু এজনে পোংগল উৎসৱলৈ নিমন্ত্ৰণ জনাই অসমৰ বন্ধু এজনলৈ চিঠি লিখিছে এটা চিঠিখন পঢ়ি চাও আহাচোন প্ৰিয় বন্ধু কৰ পৰা পঠাইছে পুৰা সাৱালকাম 22 নৱেম্বৰ 2024 এতিয়া চাওচোন আহা প্ৰিয় বন্ধু মৰম লবা অহা জানুৱাৰী মাহৰ 14 তাৰিখৰ পৰা আমাৰ চহৰত পোংগল উৎসৱ পালন কৰিব 4 দিনীয়া এই উৎসৱলৈ তুমি আহিবা এই উৎসৱৰ ৰীতি নীতি সম্পৰ্কে তুমি জানিব পাৰিবা আমাৰ পৰিয়ালৰ সকলোৱে তোমালৈ বাট চাই আছে সেই 4টা দিন আমি একেলগে কটাম আশা কৰো তুমি এই নিমন্ত্ৰণ ৰক্ষা কৰিবা ইতি তোমাৰ প্ৰিয় বন্ধু কৃষ্ণকান্ত নায়াৰ দেখিছানে তোমালোকে তামিলনাডুৰ পৰা অসমৰ বন্ধু এজনলৈ চিঠিখন লিখি পঠাইছে আৰু তেওঁলোকৰ পোংগল উৎসৱৰ এখন ছবিও দিছে ইয়াৰ পিছত চাও আহাচোন এয়া চোৱা ইয়াতে যে আমি যে পঢ়িলো চিঠিখন সেই চিঠিখন কোনে পঠিয়াইছে তাৰ ঠিকনাটোও লাগিব আৰু লগতে কালৈ পঠিয়াইছে তাৰ ঠিকনাটোও লাগিব তেতিয়াহে চিঠিখন আহি পাবহি নহয়নে গতিকে কোনে পঠাইছে প্ৰেৰক ইয়াত যিজনে পঠাইছে তেখেতৰ নামেৰে সৈতে ঠিকনা আছে কৃষ্ণকান্ত নায়াৰ গাঁও পুৰা সাৱালকাম ডাকঘৰ পুৰা সাৱালকাম থানা ভেপেৰি জিলা চেন্নাই তামিলনাডু পিনকোড 600084 এইবাৰ যালৈ পঠিয়াইছে তেওঁৰ ঠিকনাটো হ'ল প্ৰতি ঘনকান্ত মেজ গাঁও গণেশগুৰি ডাকঘৰ চলচলি থানা কাকি চাৰিআলি জিলা হোজাই অসম পিনকোড 795133 এনে ধৰণেৰে লিখি পঠাইছে তাৰ পাছত চাও আহাচোন 7 নম্বৰ খ একেদৰে নখোৱা উৎসৱলৈ নিমন্ত্ৰণ জনাই তুমি তোমাৰ বান্ধৱীলৈ এখন চিঠি লিখা তোমালোকে চিঠিখনৰ আৰ্হিটো পালাই নহয়নে এতিয়া তোমালোকৰ কাম কি নখোৱা উৎসৱলৈ নিমন্ত্ৰণ জনাই তোমাৰ বান্ধৱী বা বন্ধুলৈ এখন তেনেকুৱা ধৰণেৰে চিঠি লিখা মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ